নমস্কাৰ পিআই নিউজ চাই থকা প্ৰতিজন দৰ্শকক স্বাগতম জনাইছোঁ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়া নিৰ্বাচনী বঁটা আৰু নিৰ্বাচনী গণনা হৈ আছে আৰু নিৰ্বাচন ডনাল্ড ট্ৰাম্প আৰু জে ৱাইডৰ মাজত হৈছে আৰু নিৰ্বাচনত এই মুহূৰ্তত মই যদি আপোনালোকৰ লাইভ দেখাওঁ তেতিয়াহ'লে তাৰ তালিকাখন যদি চাওঁ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ সৈতে আছে ৰাজ আৰু আমি দেখিম যে 238খন ভোটত আগবাঢ়ি আছে আৰু ডনাল্ড ট্ৰাম্প আছে 213খন মোৰ সতীৰ্থসকল আছে মই প্ৰথমতে ৰিজুৰ ওচৰলৈকে আহিছোঁ ৰিজু অকণমান আগলৈ আহক আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্বাচন কি ডাটা আছে আমি যদি তুলনামূলকভাৱে দেখোঁ তেনেহ'লে ডনাল্ড ট্ৰাম্পৰ কিন্তু এইবাৰ নিৰ্বাচনী বতাহ কমি গৈছে আৰু ডনাল্ড ট্ৰাম্পৰ আসনৰ সংখ্যাও কমি আহিছে হয় এই মুহূৰ্তত এতিয়ালৈকে আমাৰ হাতত আপডেট পৰিছে 238খন আসনত ডেমক্ৰেটিকৰ প্ৰাৰ্থী জো বাইডেন আগবাঢ়ি আছে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত আৰু তাৰ বিপৰীতে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 213খন আসনত আগবাঢ়ি আছে আৰু এই মুহূৰ্তত হয়তো এইবাৰ আমেৰিকাৰ চৰকাৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নিশ্চয়কৈ আছে হয় তেওঁলোকে নিবিচাৰে যে গণতন্ত্ৰ তেওঁলোকৰ যিটো নিৰ্বাচন সময়ত তেওঁলোকে কোনো এটা ৰাষ্ট্ৰপতি একেলগে 10 বাৰৰ কাৰণে খুব কম সংখ্যকে আসন দিছে হয় পূৰ্বৰ বিয়াত যদি চাওঁ তেতিয়াহ'লে অবামাৰ পিছত ডনাল্ড ট্ৰাম্প আহিল ডনাল্ড ট্ৰাম্পৰ পিছত এতিয়াও আকৌ এইবাৰ পৰিৱৰ্তন হ'ব এইবাৰ হয় মই আকৌ আমাৰ লাইভ ডেস্কত চাই আছোঁ নিৰ্বাচনী খবৰখিনি পিআই নিউজৰ দৰ্শকসকলক জনাই আছোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰত ইতিমধ্যে ডনাল্ড ট্ৰাম্প কিন্তু খন্ন হৈ পৰিছে আৰু ডনাল্ড ট্ৰাম্পে কৈছে যে আমেৰিকাবাসীয়ে এইবাৰ নিৰ্বাচনত তেখেতে আমেৰিকাৰবাসীয়ে জালিয়াতি কৰা বুলি কৈছে আৰু ইয়াৰ বিৰুদ্ধে পৰৱৰ্তী পৰ্যায়ত আইনী প্ৰক্ৰিয়াৰ ওচৰলৈকেও যাব আমাৰ সতীৰ্থ নিচাহঁত আছে আমাৰ ডেস্কত আজি পিআই নিউজৰ ডেস্কত চৰ্চা কৰি আছোঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনী গণনা আৰু ইতিমধ্যে এটা কথা স্পষ্ট হৈ পৰিছে যে পূৰ্বৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কিন্তু এইবাৰ শাসনলৈকে আহিব নোৱাৰিব নিচা কি আপডেট আছে হয় মোৰ সতীৰ্থ জনালে ইতিমধ্যে যে জো বাইডেনে লাভ কৰিছে 338খন আসন ইতিমধ্যে এই বৰ্তমান সময়লৈকে আৰু ডনাল্ড ট্ৰাম্প আছে 213খন আসনত আৰু যদি ডনাল্ড ট্ৰাম্পে বিজয় লাভ কৰিব লাগে তেতিয়াহ'লে 270খন আসন আকৌ লাভ কৰিব লাগিব কিন্তু দুজন প্ৰাৰ্থীয়ে বিজয় লাভ কৰা সম্পূৰ্ণ আশা দৰ্শাইছে কিন্তু তথাপিতো ডনাল্ড ট্ৰাম্পে কৈছে যে তেখেতৰ ভোট চুৰি হৈছে আৰু এই সংক্ৰান্তত তেখেতে USA সুপ্ৰিম কোৰ্টত তেখেতৰ যি গণনা তাৰ ওপৰত জেৰা কৰিব তেখেতে নিজাকৈ চাব যে সঁচাকৈ বাৰু তেখেতৰ ভোট কোনোবাই চুৰি কৰিছে নেকি তো এতিয়ালৈকে মই ইমানখিনি জানিছোঁ আৰু আগন্তুক সময়ত জানিলে মই জনাম আমি ডেস্কত আছোঁ আৰু আমি যদি চাওঁ নিচা এতিয়া বেলটৰ পেপাৰত এইবাৰ ভোটৰ সংখ্যা হৈছিল প্ৰায় 9,30,00,000 মানুহ আমেৰিকান মানুহে ভোট দিছিল তেনেকুৱা প্ৰেক্ষাপটত তাত ভোট চুৰি হোৱাৰ কোনো প্ৰশ্নই নাই যেনেধৰণে এতিয়া ডনাল্ড ট্ৰাম্প হাৰিব এই কথা স্পষ্ট হৈ পৰিছে যাৰ ফলস্বৰূপে ডনাল্ড ট্ৰাম্পে এনেকুৱা ধৰণৰ এতিয়া পন্থা অৱলম্বন কৰিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানুহখিনি যথেষ্ট চতুৰ কোনো এজন ৰাষ্ট্ৰপতিক একেলগে 10টা বছৰ বা 15টা বছৰ শাসনলৈকে দিয়া নাযায় ৰিজু আকৌ আপোনাৰ হাতত কিবা ডাটা আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত হয় আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিকে আচলতে শিক্ষিত বুলি ক'ব লাগিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলৰ শিক্ষাৰ হাৰ বেছি ভাৰততকৈ বহুগুণে শিক্ষাৰ হাৰ বেছি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানুহখিনিয়ে বুজি পাইছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সকলো মানুহে হয়তো ডনাল্ড ট্ৰাম্পক পচন্দ নকৰিব পাৰে পৰিৱৰ্তন বিচাৰিছে বিভিন্ন আঁচনিসমূহৰ পৰিৱৰ্তন বিচাৰিছে আৰু এইখিনিতে এটা কথা কওঁ যে হাউডি মোডি যেতিয়া পাতিছিল আমেৰিকাত আপুনি কথা মনত ৰাখক যেতিয়া হাউডি মোডি পাতিছিল 2019 বৰ্ষত তেতিয়া বহু প্ৰবাসী ভাৰতবৰ্ষৰ লগত লৈ হাউডি মোডি পতাৰ সময়ত কিন্তু বহু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকসকলে তেতিয়াই ক্ষুণ্ণ হৈছিল আৰু তেতিয়াই নিৰ্ধাৰণ কৰিছিল যে আমি এইবাৰ ৰাষ্ট্ৰপতিজন পৰিৱৰ্তন কৰিব পাৰিম অৰ্থাৎ আজি এই নিৰ্বাচনী সংখ্যাসমূহে কিন্তু এটা কথা প্ৰমাণ কৰি দিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ বাবে যি এখন পৰিৱৰ্তনৰ এটা সভা হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত তাত হাউডি মোডি পতা হৈছিল আৰু তেতিয়া শূন্য হৈছিল আৰু এই শূন্যতাৰ কাৰণো এটা হ'ব পাৰে ভোট কমোৱাটো আৰু ইতিমধ্যে তেখেতে কৈছে যে জালিয়াতি কৰিছে জালিয়াতিৰ কোনো প্ৰশ্নই নাই সেই মন্তব্য আমাৰ হাতত আহি পৰিছে পৰ্যায়ক্ৰমে দেখাই ল'ম কিন্তু পিআই নিউজৰ দৰ্শকসকলক জনাই আছোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি ভোট নিৰ্বাচন হ'ল এই নিৰ্বাচনৰ কিছু ডাটা মই আপোনালোকক দি আছোঁ আমেৰিকা যুক্তৰাষ্ট্ৰত 8খন আসনৰ ব্যৱধানত আমি যদি চাওঁ ভোট গণনাৰ পিছতেই প্ৰায় ইতিমধ্যে 219খন আৰু ট্ৰাম্পে 211খন আসন লাভ কৰিছিল যেতিয়া 12 বাজিছিল 12 বজাৰ সময়ৰ এইখিনি ডাটা আৰু এতিয়া বৰ্তমান মুহূৰ্তৰ এতিয়া ঘড়ীৰ কাটাত প্ৰায় 4 বাজিবলৈ আৰম্ভ হৈছে আৰু এইখিনি সময়ত
ট্ৰাম্পৰ 213খনত আছে আৰু জে বিয়ানে আছে এতিয়ালৈকে 238খন গতিকে এটা বৃহৎ সংখ্যক এটা আসনত জয়লাভ কৰি আছে আৰু সেইফালৰ পৰা যদি চাওঁ তেতিয়া পূৰ্বৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বুলি ক'ব লাগিব এতিয়া আৰু পৰৱৰ্তী পৰ্যায়ত আৰু বহুত ডাটা আহিব কাৰণ গণতন্ত্ৰৰ শেষ সীমালৈকে যেনেকৈ নিৰ্বাচনৰ ভোট গণনা গণি আছে এতিয়ালৈকে ক'ব নোৱাৰি কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে ডনাল্ড ট্ৰাম্পৰ আসনভাৰ এই আজিৰ পৰাই প্ৰায় সমাপ্ত হোৱাৰ দিশে আগবাঢ়িছে কাৰণ নিৰ্বাচনৰ প্ৰতিটো চেণ্টাৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিমানেই খবৰ আহিছে তাত কিন্তু ট্ৰাম্পৰ পূৰ্বৰ জনপ্ৰিয়তা বা জনসাধাৰণ আমেৰিকাবাসীয়ে এইবাৰ কিন্তু ট্ৰাম্পক বিচৰা নাই জোনাকো আছে জোনাক অকণমান আগলৈকে আহক কিবা ট্ৰাম্পৰ বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়ে কিবা ডাটা আছে আপোনাৰ তাত ইতিমধ্যে বিশ্বৰ প্ৰভাৱশালী দেশ আমেৰিকাৰ জনসাধাৰণে এইবাৰ পৰিৱৰ্তন বিচাৰিছে জোৰজা মুলুকটাৰ নিচিনা কিছুমান কাম সংগঠিত কৰিছিলে ডনাল্ড ট্ৰাম্পে তাক লৈ আমেৰিকাৰ জনসাধাৰণ খুব ক্ষোভিত আছিলে যাৰ পৰিপ্ৰেক্ষিতত আজি এনেধৰণৰ এটা পৰিৱৰ্তন আমি দেখিবলৈ পাইছোঁ 238খন আসন লাভ কৰিছে জো' বাইডেনে ইফালেদি ডনাল্ড ট্ৰাম্পে 213খনতে আছে এনে এইসমূহ সমীক্ষা আল জাজিৰা ফক্স আদি মিডিয়াসমূহে দিয়া সমীক্ষা এই কথা হ'ল কি মেক্সিমাম বেছি সংখ্যক মিডিয়াই আপোনাৰ এই সমীক্ষাটোৱে দিয়া পৰিলক্ষিত হৈছে ইয়াৰ পৰা এইটোৱে নিশ্চিত কৰিব পাৰি যে এইবাৰ জো বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ব নেকি য'ত সংখ্যাগৰিষ্ঠতাৰ কাৰণে 270খন আসনৰ প্ৰয়োজন আছে ঠিক তেনে সময়তে জো বাইডেনে 238খন আসন লাভ কৰিছে ইফালেদি ডনাল্ড ট্ৰাম্পে 113খন আসন লাভ কৰি অগ্ৰগতি লাভ কৰিছে গতিকেলৈ এই সকলোবিলাক দিশ সাঙুৰি চালে দেখিবলৈ পোৱা যায় যে এইবাৰ ডনাল্ড ট্ৰাম্পৰ শাসন উৰ পৰিব নেকি বৰ্তমানো বহুত ৰিজাল্ট বাকী আছে বহুখিনি ফলাফল বাকী আছে এতিয়াও অহা নাই শেহতীয়া খবৰ অনুসৰি আমি এইখিনি আপডেট পাইছোঁ এতিয়া এই মুহূৰ্তত যদি কওঁ তেতিয়াহ'লে জো বাইডেনকে আমেৰিকাৰ অৰ্থাৎ বিশ্বৰ আটাইতকৈ শক্তিশালী দেশখনৰ ৰাষ্ট্ৰপতি বুলি ঘোষণা কৰিব পাৰি যদিও আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ভুল হ'ব কাৰণ সংখ্যাৰ যদি চাওঁ তেতিয়াহ'লে প্ৰায় এটা বৃহৎ ব্যৱধান এতিয়াও 213 আৰু 238 এটা ডাঙৰ ব্যৱধানত আগবাঢ়ি আছে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াত তললৈকে অহাৰ কোনো প্ৰশ্নই নাই ইতিমধ্যে জোনাকে কৈছে যে ডনাল্ড ট্ৰাম্পৰ কিছুমান নীতি শাসনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকসকলে ক্ষুণ্ণ হৈছে এই কথাটো স্বাভাৱিক যিহেতুকে সংখ্যাই প্ৰমাণ কৰে আৰু মই পুনৰ কৈছিলোঁ যে হাউডি মোডী পতাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত বিশেষভাৱে চৰ্চা লাভ কৰিছিল সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছিল ডনাল্ড ট্ৰাম্পৰ বিষয়ে চৰ্চা লাভ কৰিছিল আৰু অৱসৰ বিনোদনৰ বাবে ডনাল্ড ট্ৰাম্পে বহু ঘূৰা ফুৰা বুলিও খবৰ চৰ্চা লাভ কৰিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত খুব কম সংখ্যক ৰাষ্ট্ৰপতিয়ে প্ৰায় সংখ্যাটো একেবাৰে কম ইতিহাস যদি চাওঁ তাত 10টা বছৰ একেলগে কোনো এজন ব্যক্তিক তেওঁলোকে নিৰ্বাচন কৰি ৰখা নাই আৰু শেহতীয়াভাৱে ডনাল্ড ট্ৰাম্পৰ যি উক্তি বা মন্তব্য যে আমেৰিকাবাসীয়ে জালিয়াতিৰে তেখেতক আঁতৰাব বিচাৰিছে এই এটা শিশুসুলভ এটা সুলভ যি ধৰণৰ মন্তব্য বা এনেকুৱা ধৰণৰ মন্তব্য ডনাল্ড ট্ৰাম্পৰ নিৰ্বাচনৰ প্ৰাকখনতো আছিল যেতিয়া নিৰ্বাচন হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু পৰ্যায়ক্ৰমে ডনাল্ড ট্ৰাম্পৰ যিসমূহ শাসন দেখা পাইছিল পৰ্যায়ক্ৰমে আৰু এই শাসনৰ অন্তত আজি পুনৰবাৰ ভোট গণনা হ'ল আৰু ভোট গণনাই প্ৰমাণ কৰি দিছে যে ডনাল্ড ট্ৰাম্পৰ শাসন ব্যৱস্থা ওৰ পৰিবলৈ গৈ আছে আৰু বেলট পেপাৰৰ জৰিয়তে পুনৰ কৈছোঁ আমেৰিকাবাসীয়ে বেলট পেপাৰৰ জৰিয়তে প্ৰায় 9,30 লাখ ভোট সাব্যস্ত কৰিছিল আৰু সেই ভোটসমূহৰ এতিয়া গণনা চলি আছে ৰিজু শেষত আহিছোঁ কিবা আপডেট আকৌ আপোনাৰ তাত আহিছে নেকি হয় এই ক্ষেত্ৰত ক'ব লাগিব যে 238খন আসনত অগ্ৰগতি লাভ কৰি আছে জো বাইডেনে আৰু তাৰ বিপৰীতে 213খন আসনত অগ্ৰগতি পিছ পৰি আছে ডনাল্ড ট্ৰাম্পে আৰু এই ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰিছোঁ যে জো বাইডেনক সমৰ্থন কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন হিলাৰী ক্লিণ্টন মিচেল ওবামাকে ধৰি প্ৰভাৱশালী ব্যক্তি কিছুমানে জো বাইডেনক সমৰ্থন কৰিছে আৰু সেই ক্ষেত্ৰত ক'ব লাগিব যে আমেৰিকাৰ বহুতো নাগৰিকে জো বাইডেনৰ নীতি আঁচনিসমূহৰ সমৰ্থন কৰিব আৰু পৰিৱৰ্তন বিচাৰিছে আমেৰিকাৰ নাগৰিকে হয় আৰু এই মুহূৰ্তত জো বাইডেনে আগবাঢ়ি আছে 50% ভোটত আৰু ডনাল্ড ট্ৰাম্পে 48.4% ভোটত পিছ পৰি আছে মানে 2% ভোটত পিছ পৰি আছে ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 2% ভোটত পিছ পৰি আছে এটা প্ৰতিদ্বন্দ্বিতা এটা চলি আছে আমেৰিকা যুক্তৰাষ্ট্ৰত ভোট গণনাৰ এটা সংখ্যা খেল তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা বুলি ক'ব লাগিব
বিশেষভাৱে এটা কথা পূৰ্বতে আমি কৈছিলোঁ আমাৰ অনুষ্ঠানৰ আৰম্ভতে যে আমি এইবাৰ ডনাল্ড ট্ৰাম্পৰ শাসনকাল শেষ হৈ যাব, কিন্তু এতিয়া এই মুহূৰ্তত ক'ব নোৱাৰি, কাৰণ সংখ্যাটো ক্ৰমান্বয়ে এটা পৃথকৰ পৰা পৃথক হৈ ধৰিছে, কিন্তু এটা ব্যৱধান আছে। আৰু এনেধৰণৰ যদি ব্যৱধান থাকে তেতিয়াহ'লে ডনাল্ড ট্ৰাম্পৰ শাসনকাল শেষ হ'ব বুলি ক'ব পাৰি। কিন্তু যিহেতুকে ভোট গণনা এতিয়াও চলি আছে, প্ৰায় নিশালৈকে চলিব বুলি খবৰ আহিছে, গতিকে নিশা আপোনালোকক সবিশেষ তথ্য দিব পাৰিম। আৰু চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ। ৰাইজৰ বাবে ধন্যবাদ।